ভূমাফিয়াৰ অত্যাচাৰত কান্দিছে এখন গাঁৱৰ ৰাইজে। ঢিঙৰ এটা চৰকাৰী পথত ভূমাফিয়াৰ খনন। কুদ্দুচালীৰ নেতৃত্বত খনন চলাৰ অভিযোগ। ভূমাফিয়া চক্ৰই এইবাৰ লক্ষ্য কৰি লৈছে নগাঁও জিলাৰ ঢিং ৰাজচক্ৰৰ অন্তৰ্গত সুৰহেৰী গাঁৱৰ এইটো চৰকাৰী পথ। মাফিয়া চক্ৰটোৱে এফালৰ পৰা খান্দিছে চৰকাৰৰ মাটি। চাওক এই পথছোৱাৰ দৃশ্য, কিদৰে পুখুৰী সদৃশ কৰি তুলিছে পথছোৱা। ভূমাফিয়া কুদ্দুচালীৰ নেতৃত্বত চৰকাৰী পথৰ খনন চলাৰ অভিযোগ গাঁৱৰ ৰাইজৰ, যাৰ ফলত পথটিৰ কাষতে থকা বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ লগতে গাঁৱৰ ৰাইজে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। ঢিং ৰাজচক্ৰ বিষয়াক ৰাইজে লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে। সেয়ে ভুক্তভোগী গাঁৱৰ ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিবলৈ জনাইছে আহ্বান। আমাৰ আজি 1931 জৰিপে পতন দি গৈছিলে সোণহিৰিৰ এখন চৰকাৰী বাট। এই বাটখন এইটো যেতিয়া অসমীয়া মানুহে মাটি বেচে তেওঁলোকে 24 ফুট বাটখন থৈ পেলাই মাটিখিনি বেচি তলৈ গুচি গ'ল। এতিয়া ইয়াত মানুহে অলপ চলপ একটা দুকটাকৈ মাটি লৈছে। প্ৰায় 30-40 ঘৰ মানুহ ইয়াত বহিছে। এশৰ ওপৰত জনবসতি আছে। এই ৰাস্তাখন গোটেইখিনি ৰাস্তা ঠিকেই আছিলে। মাজত যিটো মাথাউৰি এণ্ডিমানৰ লগৰ পৰা কুদ্দুচালী নামৰ মানুহজনে এই ৰাস্তাখিনি কাটি গোটেই মাটি তেওঁ বেচিলে। এতিয়া বৰ্তমান তেওঁলোকে আয়ে ঘৰ পাইছে। এই ৰাস্তাত যিখিনি চৰকাৰী বাট আছিলে বাটখনত তেওঁ JCB লগাই খান্দি গাঁত খান্দি থৈছে। এইখিনি মানুহ আহিব নিদিয়ে, যাবও নিদিয়ে। এতিয়া বাৰিষা কালে আহি আছে, প্ৰায় 60-70জন ল'ৰা ছোৱালী আছে স্কুলত যাব, তেওঁলোকে স্কুলত যাব নোৱাৰে। আমি ইতিমধ্যে 3 মাহমান আগত আমি গোটেই ৰাইজ গৈছোঁ, চাৰ্কলত গৈছোঁ। ছাৰক আমি চাৰ্কল অফিচাৰক কৈছোঁ, ছাৰ আমাৰ ৰাস্তাখন সোণহিৰ ৰাস্তাখন চাই দিয়ক আৰু আমাৰ ৰাস্তাখিনি মুকলি কৰি দিয়ক। আমাৰ যিহেতু পঞ্চায়তে কাম কৰিব, এতিয়া পঞ্চায়তে বিচাৰি আছে ৰাস্তাখিনি মুকলি লাগে। তেতিয়া ছাৰে কৈছিলে যে এতিয়া আমাৰ হেৰি চলি আছে, এই বসুন্ধৰা চলি আছে, অলপ দিন পিছত যাম। ইতিমধ্যে আমি গৈছোঁ। ইতিমধ্যে যোৱাৰ পিছত তেওঁলোকে আমাৰ কোনো হেৰি নিদিলে, এই কথা দি পেলাইও তেওঁলোক নাহিলে। এতিয়া বাৰিষা দিন আহি আছে, মানুহ আয়ৰ ঘৰ পাইছে, মাল আনিব। কুদ্দুচালী নামৰ মানুহজনে এই ৰাস্তাখিনি কাটি পেলাই বেচি পেলাইছে। ৰিংমানৰ পৰা এণ্ডিমানৰ পৰা প্ৰায় 200 মিটাৰ ৰাস্তা তেওঁ কাটি কুটি লান থান কৰি বেচিলে। তেওঁ ফিচাৰীও বেচিলে, ফিচাৰী মাটি বেচিলে, এইবিলাক চৰকাৰী মাটি তেওঁ কাটি বেচিলে। যেতিয়া আমি থানাত জনাইছোঁ, এইবাৰ তেওঁ আজি 3 মাহ হ'ল তেওঁ কামখিনি বন্ধ কৰি দিলে। এতিয়া ধৰক আজি তেওঁলোকে মাল আনিছে, আপুনি কমচে কম পিছফালে ৰাস্তা দেখুৱাই দিব যে ৰাস্তাটো চিষ্টেম কি আছে। এতিয়া লাগে কুদ্দুচালী আমাৰ ৰাস্তাখন বনাই দিব লাগে, যিহেতু তেওঁ মাটি কাটি পেলাই বেচি পেলাইছে। এইটো আমাৰ ৰাস্তা আছিলে, আগৰে পৰা ৰাস্তা আছিলে, এতিয়া মাটি কাটি বেচিলে আৰু ইয়াত গাঁত খান্দি তলে। এতিয়া আমাৰ এটাই আপত্তি, ৰাস্তাখিনি কুদ্দুচালী নিজে বনাই দিব লাগে, আগত যেনেকে আছে তেনেকে বনাই দিব লাগে। সেইখিনি মই ক'লো। কৈছে এইটো আমাৰ গাঁৱৰ ৰাস্তা, এইটো পুৰণি ৰাস্তা। আমি জন্মান্তৰৰ পৰা এইটো ৰাস্তা যি চলা ফিৰা কৰি স্কুলত যাওঁ, আমাৰ পৰা এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে এইটো ৰাস্তাৰ প্ৰয়োজন। সেইটো ৰাস্তা সোণহিৰি, লাটিয়ামাৰী, কানলমাৰী, লাটিয়ামাৰী চৰ আৰু পাংৰি চৰলৈকে মানুহে এইটো ৰাস্তাৰে অহা যোৱা কৰা ৰাস্তা। সেইটো ৰাস্তা আজি 2 বছৰমান হ'ল খান্দি, পুখুৰী খান্দি সি ইয়াৰ পৰা মানুহ কেইজন মানুহ ইয়াত ঘৰ বনাইছে। সেই ঘৰ সোপাৰ মানুহত চৰকাৰী ঘৰ আহিছে, ঘৰ আহা ঘৰবিলাক সেই পুখুৰী দিয়াৰ আগফাল দি একদম JCB লগাই গাঁত খান্দি সেই মানুহৰ অসুবিধা কৰি অবৈধভাৱে চৰকাৰী মাটি খান্দি বেছি সি এতিয়া ৰাস্তা নিদিয়ে মানুহবিলাকে ঘৰ নিবলৈ। এতিয়া বালি চালি আনি সেই ৰাস্তাৰ কিনাৰত থৈ দিছে, নিব নোৱাৰে। এনেকুৱা সমস্যাৰ পৰা এই মানুহসোপাক বচাবলৈ আৰু ৰাস্তাটো মুকলি কৰি দিবলৈ আমি চৰকাৰৰ ওপৰত আহ্বান জনালো আৰু এই চক্ৰ বিষয়া যাতে এইটোৰ কঠোৰ পদক্ষেপ লয়, সেইটো কাৰণে মোৰ আহ্বান থাকিল চৰকাৰৰ ওচৰত। আপুনি যে এটা কথা উত্থাপন কৰিছে যে এই ৰাস্তাখন JCB দি খান্দিছিলে, অবৈধভাৱে খান্দি মাটি বিক্ৰী কৰিছে, কোন হয় সেই ব্যক্তিগৰাকীৰ নাম কি? কুদ্দুচালী। কুদ্দুচালী কোন হয়? কুদ্দুচালী আমাৰ গাঁৱৰে এজন, সি উগ্ৰপন্থী চাইজ। মাতাব্বৰ নেকি? মাতাব্বৰটো নহয়, সি একজন উগ্ৰপন্থী ক'ব লাগিব। উগ্ৰপন্থী ক'ব লাগিব। তেওঁ কি সন্ত্ৰাস চলাই নেকি? সন্ত্ৰাসৰ নিচিনাই তেওঁ গোটেই মানুহক অশান্তি কৰি আমাৰ গাঁৱটো বিক্ৰী কৰি দিবলৈ ধৰি আছে। সি এনেকুৱা অৱস্থাত ৰাইজক হাৰাশাস্তি কৰে নেকি? ৰাইজক হাৰাশাস্তি যাক দুৰ্বল পায় তাকেই হেঁচা দি ধৰে। সি এনেকুৱা কাৰণৰ মানুহ সি। আৰু যিহঁত অলপ শকত আছে সিহঁতৰ লগত মিলি সি চলিব পাৰে, আৰু যিবিলাক দুখীয়া মানুহ আছে সিহঁতক হাৰাশাস্তি কৰিবলৈ সি সুবিধা পায়।
এইটো ৰাস্তাত ইয়াত গড়বাৰী বহুতকেইটা হোৱাৰ পিছতো সি ইয়াত ৰাস্তা বন্ধ কৰিলে সেইটো লক্ষ্য কৰিব লাগিছিল মানুহৰ সেৱা কৰে মানুহৰ কৰ্তব্য সেই কৰ্তব্য ভংগ কৰি পেলাই এতিয়া কি কৰিছে চৰকাৰী ভাট কাটি ৰাস্তা কাটি লণ্ড ভণ্ড কৰি দিলে এতিয়া মানুহৰ অসুবিধাত ভুগিব লগা হৈছে আমি জন্মান্তৰৰ পৰা এইটো ৰাস্তা চলা ফিৰা কৰা কি ক'ব ৰাজ্য চৰকাৰ ৰাজ্য চৰকাৰৰ ওচৰত মোৰ আহ্বান এইটো এই ৰাস্তাটো মুকলি কৰি দিব লাগে মই নিম্ৰ অনুৰোধ কৰিছো যাতে এইটো ৰাস্তা ডিং কাৰ্যচক্ৰ বিষয়াৰ ওচৰত বাৰ বাৰ প্ৰাৰ্থনা কৰিছো এই ৰাস্তাটো মুকলি কৰি দিয়ক ৰাস্তাটো যি খান্দিছে সি বনাই দিয়ক ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24